হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান। ইছলাম ধৰ্মৰ প্ৰকৃত আদৰ্শ হৈছে শান্তি, ভাতৃত্ব, সহমৰ্মিতাৰ নিদৰ্শন প্ৰকাশ কৰা। এই পবিত্ৰ ইছলাম ধৰ্মৰ অন্যতম প্ৰথা হৈছে চুফী পৰম্পৰা। চুফী পৰম্পৰাত কট্টৰতাৰ স্থান নাই। বিগত 28 বছৰীয়া পৰম্পৰা মতেই কলিয়াবৰ হাতীয়ে খোৱা পাঞ্জাতন দৰবাৰ শ্বৰীফত চিৰাজান মুনিৰা চুফী তৰিকাৰ সভাপতি পীৰ ডক্টৰ আব্দুৰ ৰহমান ফকীৰৰ তত্বাৱধানত আৰু আয়োজক সমিতিৰ সহযোগত চুফী সন্মিলন জিকিৰ সমাৰোহ অনুষ্ঠিত কৰা হয়। পুৱাৰ ভাগত পতাকা উত্তোলন কৰে জয়ন্তীপুৰৰ সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত সহকাৰী আৰক্ষী বিষয়া তফজুল আলীয়ে। পতাকা উত্তোলনৰ পিছতেই বিশ্ববাসীৰ শান্তি, সম্প্ৰীতি আৰু কল্যাণ কামনা কৰি দোৱা কৰে পীৰ ডক্টৰ আব্দুৰ ৰহমান ফকীৰে। দিনৰ 2 বজাত কোৰাণ পাঠ আৰু মিলাদ কিয়ামৰ পিছত জয়ন্তীপুৰৰ ইমামে সমূহীয়াকৈ বিশ্ব শান্তি আৰু সকলো বিদেহ আত্মাৰ সদ্গতি কামনা কৰি দোৱা প্ৰাৰ্থনা কৰে। উক্ত অনুষ্ঠানতে তাৰাবাৰী এলেকাৰ খাটোৱালৰ অৱসৰপ্ৰাপ্ত পশু চিকিৎসক ছৈয়দ আহমেদক চুফী তৰিকাৰ পৰিচালনাৰ দায়িত্ব আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। ৰাতি 8 বজাৰ পৰা বৰগীত, জিকিৰ, লোকসংগীত পৰিৱেশন কৰাৰ পিছত সমূহীয়াকৈ আল্লাহু আল্লাহু শব্দৰ ধ্বনিৰে মুখৰিত কৰি তোলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটা ভক্তপ্ৰাণ চুফী পৰম্পৰাৰ বিশ্বাসী লোকসকলে। 7 ফেব্ৰুৱাৰীৰ পুৱা পুনৰ দোৱা প্ৰাৰ্থনাৰে অনুষ্ঠিত চুফী সন্মিলন জিকিৰ সমাৰোহ অনুষ্ঠানৰ সামৰণি পৰে। আজি চুফী সন্মিলন জিকিৰ সমাৰোহ অনুষ্ঠান ভাগ চুফী পৰম্পৰাৰ এটা মূল অংগ। চুফী পৰম্পৰাটো এনেকুৱা ধৰণৰ আপোনালোক সকলোৱে জানে বা জ্ঞাতও, তাত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে এক বুলি ভবা হয়। মাত্ৰ নাৰী আৰু পুৰুষ দুটা ভাগে বিভক্ত কৰা দেখা যায়। বাকী কোনো ধৰ্মাৱলম্বীক বেলেগ বেলেগ চকুৰে চোৱা নাযায়। সকলোৱে এক আৰু মানৱতাই আমাৰ ধৰ্ম আৰু মানুহ হিচাপে আমি জীয়াই থাকিব লাগিব। সেয়াই কৰ্ম কৰি যোৱাটোৱেই আমাৰ এই চুফীবাদৰ এটা মূল উদ্দেশ্য ও লক্ষ্য। 28তম বাৰ্ষিকী চুফী পৰম্পৰা অনুযায়ী 28তম বাৰ্ষিকী অনুষ্ঠান ভাগ পাতিবলৈ ওলাইছোঁ। ইয়াত চুফী পৰম্পৰাগত অনুযায়ী সকলো ধৰ্মৰ মানুহ, জাতিবাদ বিভেদ নাই, সকলো ধৰ্মৰ মানুহ আহি ইয়াত চুফী পৰম্পৰা অনুসৰি এই অনুষ্ঠানটি উপভোগ কৰিবলৈ পাৰিব। পৰম্পৰা অনুযায়ী ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন কৰা হ'ল। দ্বিতীয়তে এতিয়া মিলাদ শ্বৰীফ হৈ গ'ল। ইয়াৰ পিছত সন্ধিয়াৰ ভাগলৈ মানুহ আৰু আহিব। প্ৰায় ইয়াত 2500 মানুহ সমাগম হয় আৰু সকলোৱে নিজৰ মনত এটাই আশা লৈ আহে যে আমি ইয়াত আহিছোঁ একেজন ঈশ্বৰ বা একেজন ভগৱান বা একেজন আল্লাহ, তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিম আৰু আমি নিজে নিষ্পাপ হোৱাৰ এটা আশা লৈ তেওঁলোক মনত বান্ধি লৈ আহে। দ্বিতীয়তে সন্ধিয়াৰ ভাগলৈ যিটো আমাৰ অসমীয়া জিকিৰ জাৰি, যিটো আজান পীৰ চাহেবে ৰচনা কৰি থৈ গৈছিল, এই অসমীয়া জিকিৰ জাৰি অনুষ্ঠান এটা আছে। দ্বিতীয়তে শংকৰদেৱৰ বৰগীত পৰিৱেশন কৰিব। লগতে আমাৰ কীৰ্তনৰ এফাকি আয়োজন কৰা হৈছে। এই সকলোখিনি মিলাই সন্ধিয়াৰ ভাগৰ পৰা ৰাতি বহু সময়লৈকে সেইখিনি চলিব। তাৰপিছত যিসকল অতিথি আহিব, নানান ঠাইৰ পৰা, অসমৰ বিভিন্ন জিলাৰ পৰা অতিথিসকল আহিব, তেওঁলোকে এই চুফী পৰম্পৰা অনুযায়ী তেওঁলোকৰ যিটো নিয়ম, যি ধৰণে মানে নেদেখাজনক স্মৰণ কৰিব পাৰে সেইমতেই তেওঁলোকে স্মৰণ কৰিব। কোনোবাই জিকিৰৰ সুৰেৰে, কোনোবাই গীত মাতেৰে, কোনোবাই দুটোৰা আনিব, নানান ধৰণৰ ইয়াত মানে গীত মাত পৰিৱেশন কৰি তেওঁলোকে নিজৰ নেদেখাজনক স্মৰণ কৰিবলৈ চেষ্টা কৰিব। আৰু শেষৰ ভাগলৈ, ৰাতিৰ শেষৰ ভাগলৈ সকলোৰে বিশ্ব দৰবাৰৰ হৈ শান্তিৰ কাৰণে
দোৱা এভাগ কৰি অনুষ্ঠানটি সমাপ্ত কৰিম। ধন্যবাদ। প্ৰথমতে মই মোৰ শ্ৰদ্ধেয় গুৰু মুৰ্ছিদ তেখেতক মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু উপস্থিত ওলমায়ে কেৰাম তেওঁলোককো মই সন্মান জনাইছোঁ। এইপিনে তৰিকতৰ মা ভনীহঁত উপস্থিত আছে, চবকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই চুফীবাদ সম্পৰ্কে অৱশ্যে মোৰ সিমানখিনি জ্ঞান নাই, তথাপিও গুৰুজনাই যদি মোক ইমান এটা গুৰু দায়িত্ব অৰ্পণ কৰিছে, মই পাৰ্যমানে চেষ্টা কৰিম আগুৱাই যাবৰ কাৰণে। সমাজত শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে আধ্যাত্মিকতা আজিৰ যুগত বহুতো জৰুৰী হৈ পৰিছে। গতিকে সেই আধ্যাত্মিকতা ক্ষেত্ৰত যাতে সামূহিক গতিৰে হ'লেও গুৰুজনাই যদি মোক অলপ সহায় সহযোগিতা কৰে, তে নিশ্চয় আগবাঢ়ি যাব পাৰিম আৰু সমাজৰ অলপ হ'লেও উপকাৰ সাধিব পাৰিম, এই আশাৰে মই আছোঁ। আৰু আজি কি মানে এই তৰিকত চুফীবাদ সম্পৰ্কে মোক খলিফা হিচাপে তেওঁক মানে নিয়োজিত কৰিছে। মোৰ ঘৰ হ'ল ৰূপহীহাট সমষ্টিতে, তাতে মোৰ ঘৰ। মই পশুপালনৰ পশু চিকিৎসা বিভাগত চাকৰি কৰিছিলোঁ। আজি 3 বছৰ হ'ল ৰিটায়াৰ হ'লোঁ। গতিকে ঘৰতে আছোঁ। মোৰ নামটো হ'ল ছৈয়দ আহমেদ। আজি খিলাফতি দায়িত্ব অৰ্পণ কৰিছে, কেনেকুৱা লাগিছে? ভালেই লাগিছে, কিন্তু মানে ভয়ো লাগিছে। কিন্তু ইমান গুৰু দায়িত্ব এটা কেনেকৈ পালন কৰিম, গুৰুজনাই যদি মোক অলপ সহায় সহযোগিতা নকৰে, আন্তৰিকতাৰে যদি নলয়, তেতিয়াহ'লেতো এই ক্ষেত্ৰত মই আগুৱাই যাব নোৱাৰিম। গতিকে আশা কৰোঁ গুৰুজনাই নিশ্চয় মোক সহায় কৰিব আধ্যাত্মিক ক্ষেত্ৰত কেনেকৈ আগুৱাই যাব পাৰি, সেয়াই মোৰ আশা।